সকলোকে নমস্কাৰ জনাইছো। আজি পঞ্চম শ্ৰেণীৰ প্ৰথম পাঠহ ধীৰ আহা বালকাহ পাঠ্য অসমীয়া অনুবাদৰ সৈতে আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা, লগতে প্ৰশ্নোত্তৰো আলোচনা কৰা হৈছে। ভিডিঅ'টি কেনে লাগিলে লাইক কমেণ্ট কৰি জনাবা, লগতে ভাল লাগিলে এবাৰ শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা, তেতিয়া পুনৰ পাঠসমূহ লগে লগে লাভ কৰিব পাৰিবা। এতিয়া চোৱা, ধীৰ আহা বালকাহ অৰ্থাৎ ধৈৰ্যশীল সেই বালক। একস্মিন গ্ৰামে ত্ৰয়ঃ বালকাহ আছন। এখন গাঁৱত তিনিজন ল'ৰা আছিল। গ্ৰীষ্ম অৱকাশস্য সময়ঃ আছিল। গৰম বন্ধৰ সময় আছিল। তে প্ৰবাসস্য যোজনাং কৃতৱন্তঃ। তেওঁলোকে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত ল'লে বা পৰিকল্পনা কৰিলে। অভিভাৱকানাম অনুমতিং প্ৰাপ্তৱন্তঃ। অভিভাৱকানাম অনুমতিং প্ৰাপ্তৱন্তঃ অৰ্থাৎ অভিভাৱকৰ অনুমতি ল'লে। নূতন বস্ত্ৰাণি ধৃতৱন্তঃ আৰু নতুন কাপোৰ পিন্ধিলে। বসস্থানকং গতৱন্তঃ বাসস্থানলৈ গ'ল। বসয়ানস্য আৰোহণং কৃতৱন্তঃ আৰু সেই বাছ গাড়ীত উঠিলে। বসযানং প্ৰস্থিতম বাছ গাড়ী চলি গ'ল। মাৰ্গে অৰণ্যম আছিত। ৰাস্তাটোত কি আছিলে? জংঘল আছিলে বুলি কওঁ আমি, অৰ্থাৎ অৰণ্য আছিলে, হাবি আছিলে। অকস্মাৎ লুণ্ঠকাহ য়ানং স্থগিতৱন্তঃ। হঠাতে ডকাইতে গাড়ীখন ৰখাই দিলে। য়তিতি য়ানস্য আৰোহণং কৃতৱন্তঃ চ আৰু তেওঁলোকে লৰালৰিকৈ গাড়ীত উঠিলে। তে ভূচুণ্ডি দৰ্শিতৱন্তঃ তেওঁলোকে বন্দুক দেখুৱালে। উক্তৱন্তঃ চ আৰু ক'লে ভৌ য়াত্ৰিণঃ চ আভূষণানি চ ধনং চ সৰ্বং যস্যতু। সেই যাত্ৰীসকল, তোমালোকে নিজৰ অলংকাৰ আৰু নিজৰ ধন সকলো দিয়া, অন্যথা মাৰয়ামঃ ইতি, নহ'লে তোমালোকক মাৰি পেলাম। সৰ্বে যাত্ৰিণঃ ভীতাঃ অভৱন। সকলো যাত্ৰীয়ে ভয় খালে। তদা ত্ৰয়ঃ বালকাঃ শনৈ শনৈ লুণ্ঠকানাং পৃষ্ঠতঃ গতৱন্তঃ। তেতিয়া তিনিজন ল'ৰাই লাহে লাহে ডকাইত কেইজনৰ পিছফালে গ'ল। যতিতি তেষাং হস্তং গৃহীতৱন্তঃ আৰু তেওঁলোকৰ হাতকেইখন বান্ধি পেলালে। আয়ুধানি পাতিতৱন্তঃ ৰছীৰে বান্ধিলে। সৰ্বে যাত্ৰিণঃ মিলিত্বা লুণ্ঠকানত তাড়িতৱন্তঃ। সকলো যাত্ৰী মিলি তেওঁলোকক মৰিয়ালে। আৰক্ষকায় চ দত্তৱন্তঃ আৰু আৰক্ষীক দি দিলে। সৰ্বে বালকানাং ধৈৰ্যং শ্লাদিতৱন্তঃ। সকলো লোকেই সেই ল'ৰাকেইজনৰ ধৈৰ্যৰ শলাগ ল'লে। এতিয়া প্ৰশ্নোত্তৰখিনি চোৱা। প্ৰথমতে দি আছে ধ্যানেন পঠতু, মনোযোগেৰে পঢ়িব লাগে। কি দিছে? তাৰিতবান তাৰিতৱন্তঃ, তাৰমানে একবচনত কেনেকুৱা হয় আৰু বহু বচনত কেনেকুৱা হয় সেইটো দেখুৱাইছে। কৃতৱান কৃতৱন্তঃ, গতৱান গতৱন্তঃ, দত্তৱান দত্তৱন্তঃ। স্ত্ৰীলিংগে अस्ति তাৰিতৱতী তাৰিতৱত্যঃ, কৃতৱতী কৃতৱত্যঃ, গতৱতী গতৱত্যঃ, দত্তৱতী দত্তৱত্যঃ। এইখিনি তোমালোকে প্ৰথম কণ্ঠস্থ কৰি ল'ব লাগিব, তাৰপিছতহে তোমালোকৰ তলৰ প্ৰশ্নখিনি কৰাত সহজ হ'ব। প্ৰশ্নানাম উত্তৰম লিখত, প্ৰশ্নসমূহৰ উত্তৰ লিখিব লাগে। ত্ৰয়ঃ বালকাঃ কাং যোজনাং কৃতৱন্তঃ। তিনিজন ল'ৰাই কিহৰ পৰিকল্পনা কৰিলে? আমি এতিয়া উত্তৰসমূহ কৈ যাম, চাবা। যে ত্ৰয়ঃ বালকাঃ প্ৰবাসস্য যোজনাং কৃতৱন্তঃ। প্ৰবাসস্য এটা শব্দ তাত প্ৰয়োগ হ'ল। বালকাঃ কেশাং অনুমতিং প্ৰাপ্তৱন্তঃ। বালকাঃ কেশামৰ ঠাইত আমি ইফালে শব্দটো ব্যৱহাৰ কৰিম, দ্বিতীয় শাৰীতে আছে যে অভিভাৱকানাম অনুমতিং প্ৰাপ্তৱন্তঃ। বালকাঃ কেন যানেন প্ৰবাসং কৃতৱন্তঃ। বালকাঃ বসয়ানেন প্ৰবাসং কৃতৱন্তঃ। অকস্মাৎ য়ানং কে স্থগিতৱন্তঃ। অকস্মাৎ য়ানং লুণ্ঠকাঃ স্থগিতৱন্তঃ। 5 নম্বৰ প্ৰশ্নটোতে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰৰ শব্দটো দিয়াই আছে যে লুণ্ঠকাঃ। লুণ্ঠকাঃ কিম উক্তৱন্তঃ। ডকাইত কেইজনে কি বুলি ক'লে? লুণ্ঠকাঃ উক্তৱন্তঃ ভৌ য়াত্ৰিণঃ স আভূষণানি স ধনং স সৰ্বং যস্যন্তু
अन्यथा मारयामः इति सर्वे किमर्थं बालकानां श्लाघनं कृतवन्तः सर्वे बालकानां धैर्यं श्लाघनं कृतवन्तः कुष्ठके दत्तानां वर्तमानकालिक स्वरूपानां भूतकालिक रूपानि বহু বচনে লিখতো তলৰ প্ৰশ্নসমূহত কি কৰিছে বন্ধৰ ভিতৰত এটা শব্দ দিছে সেই শব্দটো বৰ্তমান কালৰ পৰা কি কৰিব লাগে ভৱিষ্যৎ কাল ৰূপ কৰিব লাগে যেনেকৈ বালকাহ পাঠং পঠন্তি বালকাহ পাঠং পঠিতবন্তঃ ছাত্ৰাহ কোলাহলং কুৰ্বন্তি ছাত্ৰাহ কোলাহলং কৃতবন্তঃ ते फलानि खादन्ति ते फलानि खादितवन्तः बालिका गीतं गायन्ति बालिका गीतं गायितवत्यः अर्थात एटु स्त्रीलिंगर होৱাৰ কাৰণে আমাৰ ওপৰত দেখুৱাইছিলে যে স্ত্ৰীলিংগৰ হলে বত্য হয় আৰু পুলিংগৰ হলে বন্ত হয় তা ফলৰসং পিবন্তি তা ফলৰসং পিতবত্যः বয়ং বিদ্যালয়ং গচ্ছামः পুলিংগত কৰিবলৈ কৈছে বয়ং বিদ্যালয়ং গতবন্তঃ বয়ং উদ্যানম পশ্যামः বয়ং উদ্যানং দিষ্টবত্যः পশ্যাম শব্দটো দিষ্ঠাটোৰ পৰা আহিছে সেইকাৰণে দিষ্টবত্যः তাৰপিছত ৰিক্ত স্থানানি ভূতকালিক ৰূপয়ঃ পুৰয়তু বালকাः মন্দিৰং गम धातु दिया से बालकाः मंदिरं गतवन्तः सेवकाः करायजं कृतवन्तः सेवकाः पात्रं प्रक्षालितवत्यः छात्राः प्रश्नं पृष्टवन्तः धनिकाः धनं दत्तवन्तः बालिका पत्रं प्रेषितवत्यः सैनिकाः देशं रक्षितवन्तः एतेषां वाक्यानां बहुवचन বাক্যানি লিখতো এতিয়া এইবোৰ কি কৰিবলৈ দিছে বাক্যখিনি বহুবচন কৰিবলৈ দিছে যেনে বালকঃ কিৰাংগনে কিৰীতবান বালকাः কিৰাংগনে কিৰীতবন্তः ছাত্ৰः দেবং নমস্কৃতবান ছাত্ৰাः দেবং নমস্কৃতবন্তः শিক্ষকः পাঠং পঠিতবান শিক্ষকাः পাঠং पठितवन्तः बालिका चित्तं लिखितवती बालिकाः चित्तं लिखितवत्यः स्थालिका शिक्षिका लेखनीं दत्तवती शिक्षिकाः लेखनीं दत्तवत्यः अहं सरस्वती वन्दनं कृतवान् वयं सरस्वती वन्दनं कृतवन्तः अहं अर्थात वयं হৈছে अहं मिष्ठानं खादितवती বয়ং মিষ্ঠানং খাদিতবত্যঃ গতিকে তোমালোকে এনেধৰণে প্ৰশ্নখিনি ধুনীয়াকৈ লিখিবা আজিলৈ পাঠ্যমানটি সামৰিছোঁ পৰৱৰ্তী পাঠসমূহ লৈ আহিম তোমালোকৰ মাজলৈ চেনেলটো চাই থাকিবা নমো নমঃ